হাই গাইজ, মই অন্য এটা মিনি ব্লগ লৈ আপোনালোকক স্বাগতম জনালোঁ। ৰাতিপুৱা পিঠা খুন্দি আনি মই প্ৰায় 3:30মান বজাত পিঠা বনাই আছোঁ। বহুত গৰম হয়, তথাপিও বনাই আছোঁ যিহেতু বিহু হয়, বনাবতো লাগিবই। মই প্ৰায় 350মান পিঠা বনালোঁ। তাৰপৰা মই পেহীহঁতকলৈ গৈ আছোঁ। পেহীহঁতৰ পিঠা বনাব নোৱাৰে কাৰণ সিহঁতৰ মানুহ ঢুকাই আছে। মই পিঠালৈ গৈ আছোঁ পথাৰে। কুকুৰে খেদিছে মোক। তাৰপৰা ইহঁতৰ ঘৰত আহি মই মুখত তামোল এখন ভৰাই ল'লোঁ কাৰণ তামোল মেইন গাইজ। সেইজনী মোৰ ভতিজা হয়, তাইও তামোলতী। আৰু চাওক, তাইৰ মূৰত দুখ পালে কাৰণ উৎপাত বহুত তাই। তাৰপৰা মই ঘৰলৈ আহিব লৈছোঁ, তাই মোক নিদিয়ে বোলে আহিবলৈ। বিহু গিফ্ট পালোঁ নবৌৰ ফালৰ পৰা কপৌ ফুল। মায়ে মাছ বাচি আছে। ঘৰত আহি সন্ধিয়া সময়ত অলপ আগফালে ওলাই গ'লোঁ। তাৰপৰা বস্তু এটা দেখাম দেই, এইটো আমাৰ চিকু হয়। মই মাতিলে ইমান দৌৰি আহে। আমাৰ ঘৰৰ আগফালে এই ফুলজোপা ইমান ধুনীয়াকৈ ফুলি আছে। আজি ব্লগটো ইমানেই আছিলে, বাই।